সাইলক প্লেট চাওক প্লেট কোটো এখন ফাটা দেখিছে মানে একদম মানে গ্যারান্টি মারি দিম আমি 20 বছর কি আছে এইবোৰ সাইলক বলি লুকা এইটো চাক কেনেকুৱা দলি আছো কেনেকুৱা পেলাই আছো মানে 10 বছৰ পিছত ভাঙি পৰি যাক 1 টকা নলাগে লগাই দিবা গ্যারান্টি থাকিব ইয়াৰ 20 বছৰ আচ্ছা এই মানে ভাঙি গলে আমি মানে ওয়ালটো দিলো যে ভাঙি গৈছে আমাৰ ফোন কৰিছে আমি লগা ৰিটাৰ্ণ কৰি পেলাই আমি লগাই দিম মানে ফ্ৰী অফ কষ্ট ধুনীয়াকে লগাব পাৰি অসমৰ বিভিন্ন প্ৰান্তত পাৰিব ন হৈছে আপোনালোকৰ ফেন্সিং একদম ইমূৰৰ পৰা সিমূৰ এনেকে ধুনীয়াকে লগাইছে আৰু এইডোখৰত আছে বা সিফালে নিব লাগে বা এফালে নিব লাগে তেতিয়াহ'লে আপুনি ইফাল সিফাল হ'লে আপোনাৰ 1 টকা এটা লোকচান নোযোৱাকে ধুনীয়াকে লগাব ৰাস্তা কিন্তু একদম ধুনীয়াকে কৰি দিছে ন ৰাস্তা কৰিব নালাগে প্লাষ্টাৰ খৰচ মানে নাই আপুনি ভাবিছে কি নিজৰ ঘৰখনত বাউণ্ডাৰী ৱাল দিম বুলি আগতে যদি আপুনি ভাবি আছিল জেওৰা দিম বুলি এতিয়া জেওৰা দিয়ে বাদ দিয়ে কিহৰ কাৰণে কৈছো আপুনি যদি এখন জেওৰা 6 মাহ বা 1 বছৰ যায় আপুনি সেই জেওৰাখনৰ লগতে 1000 বা 2000 টকা সেই 1000 2000 টকাত আপুনি এনেকুৱা ধৰণৰ ফেন্সিং তাৰ লগাব পাৰে য'ত আপোনালোকৰ 20 বছৰ 25 বছৰ গ্যাৰান্টি পাব লগতে আপোনালোকৰ এইবিলাক ৰেডিমেড বাউণ্ডাৰী লগাব পাৰে মই বৰ্তমান আহিছো সফিকুল ৰেডিমেড বাউণ্ডাৰী ৱালত তেখেতসকলে অসমৰ বিভিন্ন প্ৰান্তত লগাই দিব বাউণ্ডাৰী ৱাল আপুনি যদি লগাব ভাবিছে তেতিয়াহ'লে লগাব পাৰিব মোৰ লগত স্বত্বাধিকাৰী আছে কথা পাতিব চেষ্টা কৰিম ৰেট বিলাক কেনেকুৱা কি ইয়াত গ্যাৰান্টি মানে কেনেকুৱা কি দিব কি ফেচিলিটি আছে গোটেইখিনি জানিবলৈ চেষ্টা কৰিম দাদা এফালে আহিব কোন আপোনালোকৰ ইয়াতে সফিকুল ৰেডিমেড বাউণ্ডাৰী ৱালত আজি আপোনালোকৰ ইয়াত আহিলে একদম মানে ক'ব গ'লে অসমৰ বিখ্যাত ৰূপহীখন ইয়াত আপোনালোকৰ কি এইবিলাক বস্তুবিলাক বনোৱা হয় ন বনোৱা হয় ফেচিলিটি বিলাক কেনেকুৱা কি আছে ইয়াত ৰড আছে নে নাই রড আছে মানে 6টা রড আছে 3টা 9টা রড আছে ইয়াত টোটাল 9ডাল ৰড মই কিন্তু এখন ভাঙি দেখাম কিন্তু ভাঙিব যদি ৰড নলে কি কৰিব কক ৰিটাৰ্ণ কি আমি ৰিটাৰ্ণ দি দিম 1 টকা নিদো কিন্তু 1 টকা দিব নালাগে এখন লাইভ ভাঙে যদি 9ডাল ৰড নোলাই ডাইৰেক্ট আপোনালোকৰ লগাই দিব কেই বিঘা মাটি লগাই দিব যদি 5 বিঘা বা 10 বিঘা 50 বিঘা মাটি লগাই আছে সব বিয়াৰ লগাই দিম আমি গোটে ফ্ৰী লগাই দিব ন ৰড নলে লগাই দিম আপুনি চাওক মাল ইয়াত হাজাৰ হাজাৰ শ পিছ যাব আপুনি তাৰ পৰা এখন সিলেক্ট কৰি ভাঙি দিব যদি ৰড নোলাই গোটে মাটি ফ্ৰী অফ কষ্ট লগাই দিব আৰু এডাল বাহৰ কষ্টিং এডাল 200 টকা 150 টকা এডাল বাহৰ কষ্টিং সেই কষ্টিংত যদি আপুনি এনেকুৱা ধৰণৰ ফেন্সিং টা লগাব পাৰে তেনে কিমান কি আপোনালোকৰ ফেচিলিটি এখনৰ গ্যাৰান্টি মানে কেনেকুৱা কি এটো গ্যাৰান্টি 20 বছৰ 25 বছৰ 30 বছৰ যাব পাৰে বাহৰ খৰচ লগাই দিব পাৰিব ন বাহৰ খৰচ মানে ইমান এটো পিৰিয়ডৰ পৰা খৰচ আৰু নাই এটো এনেকুৱা খৰচ হয় মানে বাহৰ এতিয়া বাহৰ কষ্টিং কৰো মানে কি এখন যদি জেওৰা বা চেকুৱা এখন দিয়া 6 মাহ 1 বছৰ মিনিমাম এটো তো 20 বছৰ যাবই 20 বছৰ গ্যাৰান্টি একদম যদি 10 বছৰ আপুনি 20 বছৰ গ্যাৰান্টি আছে 10 বছৰ পিছত যদি ভাঙি হালি পৰিব আমি ফিৰি আকৌ লগাই দিম আকৌ নতুন লগাই দিম 1 টকা নলয় ন 1 টকা নলয় 1 টকা নলয় আপুনি 10 বছৰ পিছত ভাঙি পৰি যাক 1 টকা নলাগে লগাই দিবা আৰু ইয়াৰ গ্যাৰান্টি কেনেকুৱা কি এটো 20 বছৰ গ্যাৰান্টি থাকিব ইয়াৰ 20 বছৰ আচ্ছা এই মানে ভাঙি গলে আমি মানে ওয়ালটো দিলো যে ভাঙি গৈছে আমাৰ ফোন কৰিছে আমি লগা ৰিটাৰ্ণ কৰি পেলাই আমি লগাই দিম আচ্ছা আৰু হেহঁত ফোন কৰিলে 1 টকা খৰচ নালাগে আমি মানে ফ্ৰী আমি মানে তাত মানে লগাই পেলাই আমাক খৰচ দিব মানে লগাই পেলা খৰচ দিলে হৈ গল ন মানে ফ্ৰী অফ কষ্ট ধুনীয়াকে লগাব পাৰি অসমৰ বিভিন্ন প্ৰান্তত পাৰিব ন অসমৰ বিভিন্ন প্ৰান্তত পাৰিব এইফালে চাওক এইবিলাক হৈছে আপোনালোকৰ ফেন্সিং একদম ইমূৰৰ পৰা সিমূৰ এনেকে ধুনীয়াকে লগাইছে কাৰণ তেখেতসকলে বেলেগৰ ঘৰত লগোৱাৰ আগত নিজৰ ঘৰত লগাইছে বস্তুটো কেনেকুৱা কি হয় কিমান দিন লাষ্টিং কৰে হয় নহয় মানে ফাৰ্ষ্টত নিজৰ ঘৰত লগাইছে নিজৰ ঘৰত লগাইছো ফাৰ্ষ্ট দেখিবলৈ ভাল হয় আৰু ইফালে ফেক্টৰী আছে এতিয়া যাম ফেক্টৰীত কেনেকুৱা কি ফেচিলিটি আছে ৰড আছে নে গোটেইখিনি জনাই আছো চাই থাকক এটা ফেক্টৰী ভিতৰত সোমাই আহিছে এইফালে ভাঙি দিছে এইবিলাক দেখিব পাৰিছে একদম ৰড ওলাই আছে এইবিলাক গোটেই ডাষ্ট এইবিলাক মেটেৰিয়েল বিলাক আছে দেখিব পাৰিছে সফিকুল ৰেডিমেড বাউণ্ডাৰী বৰঘাট ৰূপহীয়াত নগাঁৱত আছে আপুনি যদি আহিব বিচাৰে ইয়াত ধুনীয়াকে আহিব পাৰিব লাইভ লোকেশ্যন দিলে চাই যাব পাৰি ফেক্টৰী আৰু এইফালে এটা ভিতৰলৈ সোমাই আহিছে এইবিলাক প্লেট পুৰা ষ্টক এইফালে চাওক আপোনালোকে এইবিলাক পুৰা মানে প্লেট লগাই এতিয়া বনালে আৰু চাই মূৰৰ পৰা ধৰি একদম ধৰা ভেৰাইটিজ ধৰণৰ আপোনালোকৰ ডিজাইন ইয়াত ৰাখিছে একদম পুৰা ডিজাইন আছে ন পুৰা ডিজাইন আছে এতিয়া বনাইছে মানে অসমৰ মানুহে যিটো আপোনাৰ ডিজাইন সেই ডিজাইন পাই যাব ন এইটো ডিজাইনে পাই যাব মানে ফুল ষ্টক আছে আজি এইফালে ষ্টক চাওক তেখেতসকলে এইফালে ষ্টক একদম পুৰা বহুত আপোনালোকে ষ্টক যদি এতিয়া ফোন কৰে ৰাতি ওলাই যাব ৰাতি ফোন কৰে ৰাতিপুৱা ওলাই একদম ধুনীয়াকে আপোনাৰ ঘৰত লগাই থৈ আৰু এতিয়া এটা কথা হ'ল 1 বিঘা ৰঙা ইটা যদি লগাব যায় ৰঙা ইটা কিন্তু 1 মাহ লাগি যাব আৰু মিস্ত্ৰীজনে কি কাম কৰিছে কি নকৰিছে মেটেৰিয়েল লাগিব গোটেইখিনি বস্তু চাই থাকিব লাগিব হয় আপোনাক কিমান দিন লাগিব ইয়াত 1 বিঘা যদি কৰিবলৈ যায় 3 দিনত আমি গোটেইকেইটা বনাই দিম প্ৰেমাৰে 27 দিনে ৰেহাই 27 দিন য'ত 1 মাহ লাগে মাত্ৰ 3 দিনত আপোনালোকৰ ৰেডিমেড 1 টকা নালাগে 1 বিঘা মাটি পুৰা শেষ হৈ যাব আপোনাৰ 1 টকা মানে যেতিয়া কাম কৰি শেষ হ'ব তেতিয়া আপোনালোকে পেমেন্ট কৰিলে হৈ গ'ল আৰু মেটেৰিয়েল কি দেখাই কিমান লাগে আপুনি জাষ্ট সীমাটো দেখাই দিয়ক সীমা দেখাই দিলে আপোনাৰ গোটেই কাম ক্লিয়াৰ কৰি লাষ্টৰ সীমাটো চালেই হ'ল এইখিনিতে কিন্তু এইটো ফেন্সি যদি আপোনাৰ ৰেডিমেড বাউণ্ডাৰী এটা ফেচিলিটি আছে মানে প্লাছ পইণ্টটো হ'ল আপোনাৰ যদি আজি সীমাটো এইডোখৰত আছে বা সিফালে নিব লাগে বা এফালে নিব লাগে
কিন্তু ৰঙা ইটা হলে ভাঙি শেষ কৰি পেলাই আপোনাৰ যিমান লাখ টকা বা হাজাৰ টকা গ'ল ভাঙি শেষ হৈ যাব 1 টকা আপুনি কেতিয়াও নাপায় কিন্তু এই বস্তুটো যদি লগাই তেতিয়াহলে আপুনি ইফাল সিফাল হলে আপোনাৰ 1 টকা এটা লোকচান নোযোৱাকে ধুনীয়াকে লগাব পাৰিব হয় না হয় মানে ফেচিলিটি মানে বহুত বহুত ফেচিলিটি আছে আৰু ইয়াত মানে এটা কথা হ'ল এই প্লাষ্টাৰ কিন্তু একদম ধুনীয়াকে কৰি দিছে ন প্লাষ্টাৰ কৰিব নালাগে প্লাষ্টাৰ খৰচ মানে নাই প্ৰব্লেম নাই মানে সবকিটাই কৰাই আছে প্লাষ্টাৰ মাষ্টাৰ খালি আপুনি যদি ভাবিছে ৰং কৰিব ৰং কৰিলে ৰংটো ধুনীয়া হয় কৰিলে 30 বছৰ গ্যাৰান্টি দিছে আপোনালোকে 30 বছৰত ৰং কৰিলে 40 বছৰ যাব গো ৰং কৰিলে আপুনি বেছি লাষ্টিং বেছি যাব আৰু চাওক আপুনি ইমানখিনি ফেচিলিটি আছে ৰঙা ইটা লগালে চব বস্তু কৰি থাকিব লাগিব প্লাষ্টাৰ কৰিবলৈ বহুত লাখ লাখ টকা যাব আপুনি লাখ টকা নাযায় মাত্ৰ 1000 টকা দিলে আপুনি ধুনীয়াকে এইবিলাক কাম কৰি লগাব পাৰিব ধুনীয়াকে ডিজাইন আছে ন ডিজাইন আছে এইবিলাক পাই যাব ডিজাইন এইফালে এইফালে বেলেগ এটা ডিজাইন আছে এইফালে ন এইফালে এটা বেলেগ ডিজাইন এইফালে এটা বেলেগ ডিজাইন আৰু এইফালে প্লেট বনাই আছে হয় প্লেটটো বনাইছে এতিয়া কি ৰড আছে না আপুনি চেক কৰিব পাৰিব চেক কৰিব পাৰিম উঠাই দিও আপুনি এটা ধুনীয়াকে উঠাই দিবচোন ৰড আছে চাওক বহুতে কনফিউজনত থাকে আপোনালোকৰ ৰড দিয়ে নে নিদিয়ে বা ডাইৰেক্ট গিটি দি ঢালাই দিয়ে চাওক কেইটা ৰড ওলাব কিন্তু কৈ দিও এতিয়া 6টা উঠাব 6টা উঠাব মানে টোটেল 9টা ওলাব ন টোটেল 9টা উঠাব একদম উঠাই দিয়কচোন আজি মানে প্লেট না ভাঙো আপোনালোকক বনাই থকা জেগাত আপোনালোকক দেখাইছো কেইডালকে ৰড ওলাই আপোনালোকক চাওক এডাল ওলাল দুডাল একদম ৰড উঠাই আছে কেইডাল ৰড ওলাই আপোনালোকক আজি লাইভ প্ৰুফ আপোনালোকক দেখাই আছো চাওক একদম বনাইছে মানে বনোৱা প্লেট আপোনালোকক ভাঙি দেখাই আছো আজি চাওক কেইডাল ৰড ওলাই একদম হিচাপ কৰি আপোনালোকক দেখাই আছো তাৰ পৰা উঠাই আনিলে গন্তি কৰি চাওক এডাল দুডাল তিনডাল চাৰিডাল পাঁচডাল ছডাল সাতডাল আঠডাল নডাল 9ডালকে ৰড আপোনালোকৰ এই প্লেটত দিয়া হৈছে একদম উঠাই দেখাই আছো দেখিবলৈ 9ডালকে ৰড 6 mm দিয়া হৈছে ন 6 mm 9ডালকে ৰড এই প্লেটত ব্যৱহাৰ খাই দিয়ে এইফালে অলপ দেখাই দিয়ে এনে চাওক এইবিলাক আপোনালোক ফুটা ষ্টক আপোনালোকে দেখিছে আৰু এইফালে চাইডত চাওক ফুটা এইবিলাক পুৰা ষ্টক মানে ভেৰাইটিজ আপোনালোক বহুত ষ্টক আছে আৰু এইফালে কি কেইডালকে ৰড কিমান mm এডাল মানে আছে তিনটা আছে এডাল তিনডাল মই দুডাল দেখিছো কিন্তু আছে তিনডাল দেখাই দে তিনডাল এডাল দুডাল একদম চাওক আপোনালোকক মই দুডাল দেখিছো তিনডালকে চাওক 8 mm ৰড ইয়াত অলপ ওচৰলৈ আহা 1 2 3 চাওক তিনডালকে ৰড 8 mm আপোনালোকৰ দিয়া হৈ আছে তাকে ধুনীয়াকে আপোনালোকক দেখাই আছো ফেক্টৰীত আৰু এখন ধুনীয়াকে প্লেট এখন দলিয়াই আপোনালোকক দেখাই আছো ভাঙে নে নেভাঙে আপোনালোকৰ চাওক দেখাই আছো লাইভ এখন প্লেট মই চইচ কৰিছো ডাইৰেক্ট লৈ এখন ভাঙিলে নপৰেতো নাভাঙে নাভাঙে ন চাওক এই প্লেটখন বোলে আপোনালোকৰ নেভাঙে আপোনালোকক লাইভ দেখাই আছো চাওক পেলাই দিয়ক চাই লওক প্লেট চাওক প্লেট ক'তো অকণ ফাটা দেখিছা নেকি আৰু এবাৰ দলি মাৰি দিব নেকি চাওক একদম চাওক কিমান এইটো চাই লওক হা এইবোৰ মানে একদম মানে গ্যাৰান্টি মাৰি দিম আমি 20 বছৰৰ কাৰণে একো নহয় একো প্ৰব্লেম নহয় 20 বছৰ গ্যাৰান্টি 20 বছৰৰ গ্যাৰান্টি চাওক এইবোৰৰ ভিতৰত কি আছে এইবোৰ চাই লওক আপুনি লুকাই এইটো চাওক কেনেকুৱা দলি আছো কেনেকুৱা পেলাই আছো একো নহয় চাওক আপোনালোকে ক'তো ভাঙা নাইকিয়া একদম চাওক আপুনি এনেকুৱা গছিব পাৰিব নাচিব পাৰিব ডেন্স কৰিব পাৰিব এনেকুৱা চাই লওক এটা পুৰা জপিয়াই থাকিলে আপোনালোকে এইবিলাক ফেন্সে ৰেডিমেড বাউণ্ডেৰী হ'ল একো নহয় এতিয়া গম পালে ইয়াত টোটেল 9ডালকে ৰড দিয়া হৈছে একদম ভাঙি কৰি একদম দলিয়াই কৰি দিলে আপোনালোকে একো হোৱা নাই এই তেন্তে ভাবি চাওক মজবুত কিমান হ'ব তো চাই লওক মই আকৌ বাৰ পেলাই আছো চাই লওক আপোনালোকে চাই দেখিলো মানে পেলাই আছো চাই লওক বেছি যদি ভাঙি যায় নাই নাই ক'ত ভাঙিব এইবোৰ চাৰিটোৰ ভিতৰত ৰড নাই নি ক'ত চাই লওক হা ভিতৰৰ ৰড আছে ক'ত ভাঙিব আমি বাৰ পেলাম যেবাৰ পেলাই মানে নেভাঙে নেভাঙে বাৰ পেলাম আৰু এইটো ওপৰত আমি ডেন্স কৰিম চাই লওক আপোনাৰ জপিয়াই আপোনালোকৰ একো নহয় তেন্তে গপচ কিমান হ'ব ভাবি চাওক যদি ৰড নিদিয়াহেঁতেন আপোনালোকৰ এই প্লেটখনে এবাৰ যদি লাহেকৈ জাষ্ট পেলালেও ভাঙি থাকে ফাটি গ'লহেঁতেন কিন্তু ক'ত অলপ একদম ধুনীয়াকৈ থাকে ক'ত অকণ ফাটা স্ক্ৰেচ আপুনি ক'তো নাপায় কাৰণ এই প্লেটখন একদম মজবুত বেছি আপোনালোকৰ অলৰেডি আপোনালোকৰ গোটেই বস্তুখিনি ফেন্সিং তাৰ ৰেডিমেড বাউণ্ডেৰী ৱাল খুঁটাবিলাক স্লেব কেনেকুৱা কি কি আছে জপিয়াই দেখাই দিলে একো নহয় চাওক এই বস্তুটো গোটেইখিনি থাকে লাষ্টত আপোনালোকৰ ভিউৱাৰ্ছৰ কাৰণে কি ক'ব যদি লগাব বিচাৰে আপোনালোকে এনেকুৱা ধৰণৰ বস্তুবিলাক মানে বেলেগৰ পৰা আমাৰ ইয়াত লগালে কম ৰেটত আমি লগাই দিম মানে বহুতখিনি কম ৰেহাই মূল্যত লগাই দিব ন কম ৰেহাই মূল্যত আৰু স্পেচিয়েল কিবা ডিসকাউন্ট ৰাখিব না ৰাখে আপোনাৰ ভিডিঅ' চাই বাৰ আহিলে আমি ডিসকাউন্ট এটা ৰাখিম এক্সট্ৰা ডিসকাউন্ট ৰাখিব ন ৰাখিম চাওক মোৰ নাম কৰিব তাজিব একদম পুৰা আপোনালোকৰ ডিসকাউন্ট ৰাখি দিব আপোনালোকে খালি জাষ্ট চেনেলটো দেখাই দিলে হৈ গ'ল